ৰাতিপুৱা 11টা বজাৰ পৰা আৰম্ভ হৈছে। গোটেই ৰাতি নিশা এনেধৰণে চলি আছিল। আজি 12টা বজাত আমাৰ পূৰ্ণাহুতি হোৱা সময় নিযোগ অলপমান সংগীতময় কাৰণে 1-1.5 ঘণ্টা সময়টো পিছুৱাব লগা হৈছে। গতিকে কেইটা বজাত আমাৰ পূৰ্ণাহুতি হ'ব। আমাৰ গোৰ্খা পুৰোহিত সংঘই বিভিন্ন ক্ষেত্ৰত এই ধৰণৰ কাৰ্যসূচী আগন্তুক দিনসমূহ কৰি আহিব আৰু কৰিও আছে। এই গতিকে আমাৰ যিসকল ব্যস্ত ভক্তসকল আমাক এখন এনেধৰণৰ আয়োজন কৰিবলৈ কাৰণে ভক্তসকলে অনুপ্ৰাণিত কৰিছে। সেইকাৰণে আমি এই আয়োজনটো আগতীয়াকৈ কৰি আহিছোঁ। কৰি বুলি আমি ভক্তসকল ইয়াৰ মাজেৰে আশীৰ্বাদ প্ৰদান কৰিছোঁ। আৰু বৰ্তমান সময় আমাৰ বৰষুণ দি এনেকুৱা সময়তো আমি কিয় পাতিম বুলি এটা সিদ্ধান্ত লাভ কৰিছোঁ যে সকলো মহামাৰী বানপানী এই সমস্যাখিনিৰ পৰা পৰিত্ৰাণ পাওক আৰু এটা ভাল বেলেগ ধৰণৰ নিউজ এই মাধ্যম ভাল এটা পৰিৱেশৰ নিউজ ধৰ্মীয় কিছুমান আস্থা থকা নিউজো যাওক, সকলোকে ভাল হওক। যিসকল বানপানীত ঘৰ হেৰাইছে বেমাৰ হৈছে সেইখিনি ভাল হওক, সুস্থ আৰু আধ্যাত্মিক পৰিৱেশত সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মীয় লোকৰ ভালৰ কাৰণে আমি দেশ শান্তিৰ কাৰণে অসম শান্তিৰ কাৰণে আয়োজন কৰিছোঁ। এইসমূহ আমাৰ ভক্তসকলে এনেদৰে সহায় সহযোগিতা আগৰ পৰাই আগবঢ়াই আছে। এতিয়াও আজি যিসকলে এই সময়ত আমাৰ আগবঢ়াইছে তেখেতলোকক আপোনাৰ মাজত ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোৰ্খা পুৰোহিত সংঘৰ যি ৰথ যাত্ৰা আছে এই ৰথ যাত্ৰাত ইন্দ্ৰ দেৱতাৰ সূৰ্য দেৱতাৰ এটা ভাল পৰিৱেশ আৰু ভাল হৈছে। বতাহ বৰষুণো নাই, অলপমান ৰদ পৰিছে। এই ক্ষেত্ৰত আমি এই মাধ্যমেদি ৰথ যাত্ৰাত ওলোৱা সকলো ভক্তগণ আমি এই মাধ্যমেদি শক্তি পাওঁ। এইসকলৰ এই অনুষ্ঠানটো সম্পূৰ্ণৰূপে সফল হওক বুলি এই অনুষ্ঠান মাধ্যমেদি আমি আপোনাক জনাইছোঁ। আমি দুদিনীয়া আমি ৰামায়ণ পাঠ কৰিলোঁ। সংগীতময় ৰামায়ণ পাঠ হয়। এইটো আমি আমাৰ যিমান বৃহত্তৰ গুৱাহাটী গোৰ্খা পুৰোহিত সংঘে কৰিছোঁ আমি এইটো পাঠটো। যিহেতু এইটো পাঠৰ আমাৰ মেইন উদ্দেশ্যটো হৈছিল যে আমাৰ এতিয়া অসমত বহুত বৰষুণৰ পৰা বাঢ় ইত্যাদি আহি আছে, সেইবোৰৰ পৰা শান্তি পাওক আৰু বিভিন্ন ঠাইত অশান্তি এটা আছে নহয়, সেই অশান্তিটো শান্তি হোৱাৰ কাৰণে আমি আজি ৰামায়ণ পাঠটো কৰিছোঁ। আৰু আমাৰ এই গোৰ্খা পুৰোহিত সংঘৰ দ্বাৰাৰ পৰা আমি যে কৰি আছোঁ এই বস্তুটো আগন্তুক দিন আৰু ইয়াতকৈ ডাঙৰ আমি এটা ভাবি আছোঁ যে আগত কৰিম। সেইকাৰণে চবৰ যিমান ভক্তগণ আছে চবৰ এটা সহায়টো আমি বিচাৰিছোঁ, যিহেতু এই কাৰ্যক্ৰমটো আমি আৰু ইয়াতকৈ ডাঙৰ কৰিব পাৰিম। আজি আৰু ভগৱানৰ কৃপাত এতিয়া বৰ্তমান চলি আছে। যিহেতু আজি আমাৰ সমাপন দিৱস, 1টা বজাত আমাৰ এতিয়া হোম আহুতি পূৰ্ণাহুতি ইত্যাদি হ'ব। চ' এতিয়া আমি মানে সেয়া ক'ব পাৰোঁ যে আৰু লগতে আজি জগন্নাথ পুৰীৰ ৰথ যাত্ৰাও আছে, তাৰে শুভকামনা জনালোঁ। লগতে আৰু এই অনুষ্ঠানটো প্ৰত্যেক বছৰ কৰোঁ, কিন্তু ডেটটো আমাৰ চেঞ্জ হৈ যায়। এইবাৰ আমাৰ কি ভাবিলোঁ যে আজিৰ পৰা আমাৰ কালিৰ পৰা আমাৰ পূজা ষ্টাৰ্ট হৈছে। যেনেকুৱা 2 মাহৰ কাৰণে শুক্ৰ অস্ত আছিলে, চ' পূজা পাঠো অলপ বন্ধ আছিলে। সেইকাৰণে আজি আমি চবেই নিৰ্ণয় লৈকে এই কামটো আমি 6 তাৰিখৰ পৰা ষ্টাৰ্ট কৰি 7 তাৰিখে আমি আজি সমাপন কৰিম।